Hello guys, welcome to মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল আজি আমি গৰিসাগৰ অভিমুখে আমি ওলাইছো আমি তিনটা এটো এটা নতুন পাৰ্টনাৰ কষ্টপ গগৈ আৰু এটো আমাৰ পুৰণা পাৰ্টনাৰ ৰঞ্জিত গগৈ লৈ লৈছো। আজি আপোনালোকক দেখাম আহোম যুগৰ কীৰ্তিচিহ্নসমূহ গৰিসাগৰত বহুত ভাল এনেকৈ বহুত ইয়াতে কীৰ্তিচিহ্ন আছে আহোম যুগৰ 600 বছৰীয়া ৰাজত্ব কালত স্বৰ্গদেউসকলে বহুত ধুনীয়া কীৰ্তিচিহ্নসমূহ বনাই থৈ গৈছিলে। তাৰ আমি আজি গৰিসাগৰ পুখুৰী দেখাম, গৰিসাগৰ দৌলসমূহ দেখাম, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আদিসমূহ দেখাম আজি আপোনালোকক। উপলক্ষ বন্ধুসকল আজি ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত ইণ্টাৰেষ্টিং। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেন্তে উপলক্ষ বন্ধুসকল এইকেইটা চিঞৰি নাই এইকেইটা মই ক'লোঁ বোলো বাইকখন স্কুটিখন তহঁতিয়ে চলা। আজি নতুন ড্ৰাইভাৰটোক দিছোঁ, এইকেইটা চলাব মেলিব ইমান ভালকৈ নাজানে, হ'লেও মই বোলো শিক, মই চলাবলৈ দিছোঁ। বোলো মই ভিডিঅ' কৰিম কাৰণে বোলো তহঁতি চলা, এইটো চেগতে তহঁতি স্কুটিখনো শিক পাৰিবি বোলো ন, মই এৰি দিছোঁ। আৰু বাবা তেহেঁতি আকৌ নতুন ড্ৰাইভাৰ হৈ পিনি আকৌ স্পীড গৈছে, ইমান স্পীড গৈছে ক'ৰবাত গৈ পিনি নকওঁ আৰু একাণ লাহে যাবি আকৌ অকণমান ভালকৈ লাহে যাবি, শুনিছে নাই লাহে যাবি। বন্ধুসকল আমি আহি পালোহি মানে এডোখৰ এতিয়া হাতীগুলি এখন দলং নহয় জানো, হাতীগুলি দলং বুলি কয় এখন, কালি যে আপোনালোকক দেখাইছিলোঁ এখন পালোহি। তাৰপৰা মোৰ লগৰ এইকেইটা তিনিটা পালোঁ, সিহঁতি বাৰু এইকেইটা বাৰু পাৰ্মানেণ্ট পাৰ্টনাৰ, সিহঁতৰ এইকেইটা লগৰকেইটা পালোঁ। এইটো হৈছে মোৰ একদম সৰু কালৰে বন্ধু, তাৰপৰা এইটো হৈছে ভাইটি আৰু এইটো এটা ভাইটি এবাৰ ইয়াৰে। তো ভাল লাগিলে সিহঁতক লগ পাই পিনি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আৰু আপোনালোকেও কৰিব, ঠিক আছে আপোনালোকেও কৰিবলৈ আছে, সিহঁতি কৰিলে মানে। তো সেইটোৱে আৰু। তো গাইজ ফাইনেলি আমি আহি পালোহি গৌৰীসাগৰ। এতিয়া প্ৰথমে আহিছোঁ আমি এইডোখৰ মঙলবৰীয়া বজাৰ, এইডোখৰত বহে মঙলবৰীয়া বজাৰ। তাত মানে ইয়াত গোটেইডোখৰ মঙলবৰীয়া বজাৰ বহে। এইডোখৰত হৈছে কি কাপোৰৰ দোকানবোৰ তাত হয়, মঙলবাৰে সদায় বহুত ডাঙৰ এখন বজাৰ বহে ইয়াত আমাৰ গৌৰীসাগৰ এইডোখৰত বজাৰ বুলি কয় এইডোখৰত গৌৰীসাগৰ। এইটো এইপিনে এতিয়া আমি এইপিনে যাম, এইপিনে গৈ পানি এতিয়া গৌৰীসাগৰ প্ৰথমে আমি পাম গৌৰীসাগৰ পুখুৰীটো পাম, তাৰপাছত দৌল আৰু এনেকৈ বহুত ধুনীয়া জেগা আছে এইডোখৰত। আমাৰ গৌৰীসাগৰত চাব লগা বহুত ধুনীয়া জেগা আছে। মই আজি আপোনালোকক দেখাম কি সুন্দৰ মানে আমাৰ এইডোখৰত গৌৰীসাগৰ মানে কীৰ্তিচিহ্ন আছে, আহোম যুগৰ কীৰ্তিচিহ্ন। তো ব'লকচোন বন্ধুসকল আজি আপোনালোকক দেখাওঁ কেনেদৰে কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰি ৰাখিছে আৰু কি এটা সুন্দৰ পৰিৱেশত মানে কীৰ্তিচিহ্নসমূহ আছে। ব'লক আমি এতিয়া এডোখৰ গৌৰীসাগৰ পুখুৰী চাই আমাৰ এই বৰ্তা তিনিজন বহি আছে। তাত বহিছে ভালনে আপোনালোকৰ? আপোনালোকে ইয়াৰে নেকি? গৌৰীসাগৰ ইয়াৰে, আপোনালোকৰ ঘৰ ইয়াতে? আপোনালোকে গৌৰীসাগৰ পুখুৰীটোৰ কথা জানেনে? মই নাজানো। আপোনালোকে জানেনে? নাজানে? আচ্ছা ঠিক আছে বাৰু। বৰ্তাসকলে ইমান ভালকৈ মানে গৌৰীসাগৰ পুখুৰী মানে এইডোখৰ ইমান কথা নাজানে আগৰ, তেওঁলোকে ইমান অধ্যয়ন কৰা নাই চাগে, হ'লেও স্থানীয় তেওঁলোক হেৰি কি মানুহ বাৰু। অকল চাওকচোন বাৰু এইডোখৰ কিমান এটা সুন্দৰ পৰিৱেশ এই গৌৰীসাগৰ পুখুৰীৰ পাৰটো। এইটো হৈছে গৌৰীসাগৰ পুখুৰী। এই পুখুৰীটো ইমান ধুনীয়া ইমান ডাঙৰ, মানে আপোনালোকে এইডোখৰত বহিবলৈ এইডোখৰত জেগা আছে, ইমান ধুনীয়া এখন বহিবলৈ পুখুৰী পাৰটো উপভোগ কৰিবলৈ, পুখুৰীৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ মানে এডোখৰত চৰকাৰে মানে বহিব পৰা জেগা কৰি ৰাখিছে। তাৰ পৰা এই পুখুৰীটো খন্দাইছিল শিৱসিংহৰ পত্নী মানে বৰৰজা বৰকুঁৱৰী ফুলেশ্বৰী দেৱীয়ে খন্দাইছিল। এতিয়া চাওক এইটো ইমান ধুনীয়া আৰু পদুম ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, বগা পদুমবোৰ। এইটো হৈছে পুখুৰীটো, ইমান ধুনীয়া পুখুৰী মানে। তাৰপাছত এইবোৰ ইমান ধুনীয়া বগা পদুমবোৰ ফুলি আছে, দেখিছেনে বাৰু আপোনালোকে? এই বগা পদুমবোৰ ফুলি আছে, মানে বহুত ডাঙৰ এইটো পুখুৰীটো, বহুত ডাঙৰ হয় মানে চাৰিওফালে একদম প্ৰকৃতিৰ সৌন্দৰ্য একদম ভৰপূৰ হৈ আছে। তাৰপাছত আছে এইডোখৰতে শিৱসাগৰ পুখুৰীটোৰ পাৰতে মানে আছে বিষ্ণুদৌল, দেৱীদৌল, আৰু মই এইবোৰ চব আপোনালোকক দেখাম বাৰু। এতিয়া আহিছোঁ যেতিয়া ভালকৈ দেখাম। তো ব'লকচোন বন্ধুসকল আজি গোটেই পুখুৰীৰ পাৰটো আমি উপভোগ কৰোঁ।
তো বন্ধুসকল আমি এতিয়া আহি পালোহি এইটো গৰিসাগৰ পুখুৰীৰ পাৰতে থকা এটা দৌল দেৱী দৌল বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে মানে সজাইছিলে এইটো শিৱসিংহৰ পত্নী তেওঁ এটা ইমান মানে নিৰিবিলি এটা পৰিৱেশত আছে দৌলটো বহুত মানে মন দেখিলেই মানে মনটো একদম উৎফুল্লিত হৈ যায় মনটো একদম বহুত ভাল লাগি যায় ইমান এটা সুন্দৰ পৰিৱেশ চাওকচোন আপোনালোকে এইজোপা ইমান ধুনীয়া ফুল ফুলি আছে দেখিছেনে বাৰু তাৰপিছত গোটেই পৰিৱেশটোৱে একদম মন চুই যোৱা এটা পৰিৱেশ একদম সকলো জেগাতে দাঁতিয়ে একদম বহিবৰ কাৰণে একদম বহুত ধুনীয়া এইবোৰ বেঞ্চ লগাই থৈ দিছে তাৰপৰা এইবোৰ বননিবোৰ ইমান ধুনীয়াকৈ কাটি থৈছে তো চাওক বন্ধুসকল কিমান এটা ধুনীয়া পৰিৱেশত আছে আমাৰ এই শিৱদৌলটো দেৱী দৌলটো চাওকচোন বাৰু কিমান এটা বহুত সুউচ্চ এটা বহুত ডাঙৰ মানে এইটো কিমান ডাঙৰ দেখিছেনে এইবোৰ হেৰিবোৰ এইবোৰ কি দেৱালবোৰ তাৰ দেৱী দৌলটোৰ দেৱালবোৰ এনেকৈ পুৰণি কীৰ্তিচিহ্ন আমাৰ আহোম ৰাজত্বৰ কীৰ্তিচিহ্নসমূহ একদম কোনো আজিৰ যুগৰ মানে আধুনিক ইটাৰে বা আধুনিক চিমেণ্ট আদিয়ে ব্যৱহাৰ কৰি মানে বনোৱা নহয় এইবোৰ বনাইছে মানে আপোনাৰ হাঁহ কণী তেনেকৈ ধৰক আপোনাৰ বৰা চাউল তাৰপৰা আৰু তেনেধৰণৰ একদম বহুত মানে ঘৰতে প্ৰস্তুত কৰিব পৰা চিমেণ্ট ইটা আদিৰে একদম বনাইছে কি এটা একদম এতিয়াও ইমান 600 বছৰ হৈ গ'ল 600 বছৰ হোৱাৰ পাছতো এতিয়া দেখিছেনে ইমান একদম আগৰ যেনেদৰে প্ৰথমতে আছিলে তেনেদৰেই আছে কেতিয়াবা চৰকাৰৰ ফালৰ পৰা এইবোৰ মেৰামতি কৰি থকা হয় সেইকাৰণে ইমান ধুনীয়া হৈ আছে এতিয়াও আমাৰ চৰকাৰখনকো আমি বহুত মানে ধন্যবাদ জনাব লাগিব যে এতিয়া পুৰণি কীৰ্তিচিহ্নসমূহ আমাৰ সংৰক্ষিত কৰি ৰাখিছে বন্ধুসকল চাওকচোন বাৰু এই তাৰমানে দেৱী দৌলটোৰ মানে সন্মুখতে এজোপা ইমান ধুনীয়া গছ দেখিছেনে বাৰু এইকেইটা আমাৰ এইকেইটা পোৱালিকেইটা উঠিলি এইকেইটা বদমাছকেইটা এইকেইটা বান্দৰকেইটা উঠিলে এইকেইটা ময়ো উঠি চাওঁচোন এইজোপাত মানে আমাৰ বহুত মানে আহি পানি ল'ৰা ছোৱালীবোৰ আহি পানি ইয়াত ফটো মাৰি আহি বন্ধুসকল এটা দৃশ্য চাওকচোন বাৰু বান্দৰেই য'তেই নানো মানে এইকেইটাই মানে উৎপাত কৰিবলৈ আহিবই এইকেইটা আজি আৰু এটা নতুন বান্দৰ আহিলে এইকেইটা পাৰ্টনাৰ নাই কাৰণে যেনে গছত উঠিবলৈ লাগিছে নে গছজোপা ধুনীয়া লাগিলে কাৰণে তেহেঁতি গছতে উঠিয়ে দিলে মানে ইমান এটা ধুনীয়া পৰিৱেশলৈ আনিছোঁ তেহেঁতৰ বদমাছ ইয়াতো চালোঁ গাইজ আমি এতিয়া দৌলৰ পৰা ওলাই আহি পানি আমি এতিয়া পুখুৰী পাৰে গৈ আছোঁ তো গাইজ চাওকচোন বাৰু আমি এইডোখৰত এতিয়া নামিলোহি গৰিসাগৰ এইটো পাৰ আমি যোনটো পাৰৰ পৰা আহিছিলোঁ এইটো নেক্সট পাৰলৈ আহি গ'লোঁ ইমান ধুনীয়া এটা পৰিৱেশটো তাৰপৰা চাৰিওফালে গছ গছনিয়ে ভৰপূৰ তাৰপৰা এইবোৰ ধুনীয়া ফুল ফুলি আছে তাৰপৰা এইবোৰ দেখিছেনে বাৰু পদুমবোৰ ফুলি আছে বগা পদুমবোৰ তাৰপৰা এইখিনি আবেলি টাইমখিনি একদম বহুত এটা একদম ধুনীয়া লাগিছে এইবোৰ বেলিটো এতিয়া অস্ত যাব হৈছেতো পানীত একদম বহুত ধুনীয়াকৈ একদম বেলিটো একদম জিলিকি গৈছে তাৰপৰা চাওক সব মানুহ একদম ওলাই আহিছে এতিয়া হেৰি কৰিব জগিং কৰিবৰ কাৰণে জগিং বুলিয়ে কয় নে কি বুলিয়ে কয় ইমান এটা নাজানো ন ইংলিছ তাৰপৰা কি হ'ল তেনে খোজকাঢ়িবৰ কাৰণে ওলাই আহিছে আৰু দৌৰিছে খোজকাঢ়িছে বহিছে পুখুৰী পাৰৰ মনোৰম দৃশ্য উপভোগ কৰিছে বতাহ জাকি ইমান ধুনীয়া মাৰিছে মানে কেনেকুৱা লাগিছে কওকচোন বাৰু আজি আহি পানি বহুত ধুনীয়া লাগিছে এইটোৱে মোৰ লগত এনেকৈ আহি থাকিবি ভিডিঅ'ত য'ত ত'ত বনাবলৈ আহি থাকিম ধুনীয়া জেগা দেখি থাকিবি হ'লতো তাৰপৰা এইকেইটা চাওক এতিয়া দৌলকেইটা জিলিকিছে আপোনালোকে দেখিছে নাই দেখা জানো ইটো পাৰে দৌলকেইটা দেখিছে নাই আপোনালোকক এতিয়া দেখাই আহিছিলোঁ যে এইকেইটা এটা দৌলত যোৱা নাই বাৰু এটা দৌলত যাম এইটো দেৱী দৌলটো এতিয়া দেখিছে ইয়াৰ পৰা ইমান একদম ধুনীয়া দেখিছে পানীৰ একদম মাজে বন্ধুসকল চাওঁচোন বাৰু ইমান ধুনীয়া ফুলবোৰ ফুলি আছে ফুলপাহ আনিব পাৰিম নেকি ফুলপাহ আনিব পাৰি নি চাওঁ ৰখাব এটা আছে কৰিব চাব দেই ফুলপাহ আনিব পাৰি নি চাওঁ দেই বন্ধুসকল ইমান ধুনীয়া ইমান ডাঙৰকৈ ফুলপাহ ফুলি আছে পাৰিমনে বাৰু অ' মাই গড ফুলপাহ আনো বুলি ভাবিছিলোঁ ইমান ধুনীয়াকৈ ফুলপাহ ফুলি আছে বগা ফুলপাহ চোৱা কিমান ডাঙৰকৈ ফুলি আছে আনিব পাৰিম অঁ ফুলপাহ আনিব যাওঁ তই যাওঁ মই ধৰি থাকিম যা শুন পাবি একো এইডোখৰত দেখা ভৰিটো অঁ যাম বিয়া নকওঁ
পহিলে গোটেই যে টিপৰ টেপ হ'ব গম পাইছা নাই আন নপৰা মই ধৰি আছোৱেচোন টান 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 অ'কে ফাইনেলি আমি ছাকচেছ হ'লোঁ ইমান ধুনীয়া ফুলপাহ সানিলোঁ দেখিছেনে বাৰু এপাহ ইমান ধুনীয়া ফুল দে কেমেৰা দে বন্ধুসকল চাওক আমি ছাকচেছ হৈ গ'লোঁ এইবাৰ ইমান ধুনীয়া ফুল ইমান ডাঙৰ একদম পদুম ফুল বগা পদুম ফুল হ'লেও ইমান ভাল পাহ নাহিলে মানে অকল মৰহা ফুলপাহে আহিলে গাইজ আমি গৈছাগৰ পুখুৰী পাৰটো গোটেই চাৰিও পাৰটো আমি ঘূৰিলোঁ আৰু এতিয়া আমি গৈছোঁ ঘৰৰ অভিমুখে যাম কিন্তু আৰু তাৰপিছত আৰু ইটো দৌল আপোনালোকক দেখাম ব'লকচোন দেখাওঁ এতিয়া এইটো দৌলটোৰ নামটো মই আপোনালোকক জানি পানি ক'ম ঠিক আছে তাৰপৰা এইবোৰ চাইডে চাইডে দেখিছেনে এইবোৰ গছবোৰ ইমান ধুনীয়া ফুলিছে এইজোপা কৃষ্ণচূড়া ফুল ফুলিছে কৃষ্ণচূড়া ফুল ফুলিছে একদম ৰঙা ৰঙা হৈ পিনি কি ধুনীয়াকৈ ফুলিছে দেখিছেনে বন্ধুসকল ইয়াত গৌৰীসাগৰত 3টা দৌল আছে এটা বিষ্ণু দৌল আৰু দেৱী দৌল তাৰপৰা আৰু শিৱদৌল এইটো দেৱী দৌল মই আগৰটো আছিলে বিষ্ণু দৌল তাৰপৰা তাৰ মাজৰটো আছিলে কি দৌল শিৱদৌল সেইটো শিৱদৌলটোত এতিয়া ল'ৰা ছোৱালীবোৰক টাইকাণ্ডো শিকাই আছে তাৰপৰা এইটো দেৱী দৌল আমি যে প্ৰথমতে দেখাইছিলোঁ সেইটো হৈছে বিষ্ণু দৌল এতিয়া চব একেটা পৰিৱেশেই চব ইমান ধুনীয়া ধুনীয়া পৰিৱেশ সকলো দৌল একে পৰ্যায়ৰে চব দৌল তাৰপৰা আহোম ৰজা শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে বনাইছিলে গোটেই 3টা বনাইছে তাৰপৰা আপোনালোকক দেখাইছোঁ চব একেটা হেৰিতে বনাইছে ষ্ট্ৰাকচাৰতে বনোৱা হৈছে চব আগৰ দিনৰ সেইবোৰ ইটাৰে তাৰপৰা চিমেণ্টটো ব্যৱহাৰ কৰিছিল আপোনাৰ এইবোৰ হাঁহৰ কণী তাৰপৰা বৰা চাউল আকৌ তেনেকৈ ধৰক এইবোৰ বৰালি মাছ আদি সেইবোৰে এটি চিমেণ্ট প্ৰস্তুত কৰিছিল জৈৱিকভাৱে চিমেণ্ট প্ৰস্তুত কৰিছিল আৰু এইবোৰ বহুত এতিয়া শ বছৰ ধৰিও এতিয়া জীয়াই আছে একো মানে ক্ষতি হোৱা নাই আৰু আমাৰ চৰকাৰেও মানে বহুত ইয়াৰ লালন পালন কৰিছে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব মই আপোনালোকলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম আৰু হাঁহিৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম ইনফৰ্মেটিভ ভিডিঅ'ৰ মাজতে হাঁহি ধেমালি সকলোতে থাকিব আপোনালোকে মোক ছাপোৰ্ট কৰি যাব ভিডিঅ' মোক চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেন্তে আজিলৈ মাগিছোঁ বিদায়